আৰু কৃষ্ণক ভালে পাম বা কিয় কৃষ্ণই আমাক দিছে কিটো বাকীবিলাকেতো দিছে বাইকখনে আমাক দিছে আমি ক'বালৈ যাবলৈ মন গ'ল ষ্টাইল কৰি গুচি যাওঁ উঠি গাড়ীখনে দিছে উঠি পেলাই গুচি গ'লোঁ কণমানিটো ধুনুক থানাক মাতে আমাক সুখ দিছে মানুহজনীয়ে মোক সুখ দিছে যেনেকৈ মন যায় বনাই মেলি দিছে আল্টিমেটলি আমি ডাইৰেক্ট সুখবিলাক উপলব্ধি কৰিব পাৰিছোঁ কাৰণে সেইবিলাকৰ প্ৰতি মৰমটো বেছি আৰু তেওঁলোকৰ কথা মনলৈ আহি আছে কিন্তু কৃষ্ণই কি দিছে আমাক যি কাৰণে কৃষ্ণক ভাল পাম আমাক লাগে আনন্দ ক্ষেত্ৰ আছে দুখন এফালে ভগৱান এফালে মায়া আনন্দটো ক'ত পাব এতিয়া মায়াৰ বিষয়ে আমি ক'লোঁ যে অবস্তুক বস্তু কৰি দেখুৱাইছে গতিকে তাত আপুনি কেতিয়াও আনন্দ নাপায় আনন্দটো যদি লাগে ক'ত পাম যে কোনে অন্য দেৱতা পূজা কৰে কাম শ্ৰেষ্ঠৰে হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা আমাৰ ব্ৰেইনে এটা বৈঠকত গ্ৰহণ কৰিব পৰা কিবা কথা গ্ৰহণ কৰিব পৰা সামৰ্থ্য বা শক্তিটো 45 মিনিটৰে সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাকো 45 মিনিটৰে ৰখা হয় এবিধ হৈছে অৰ্থাৰ্থী মানে কেৱল অৰ্থ বিচাৰি টকা পইচা ধন ধান ছোৱালীজনীৰ কাৰণে ল'ৰা এটা যাতে পাওঁ ল'ৰাটোৰ কাৰণে ছোৱালী এজনী যাতে পাওঁ ল'ৰাটোৰ যাতে পৰীক্ষা ভাল হয় ছোৱালীজনী যাতে পৰীক্ষা ভাল হয় অমুকত অমুকটো দিম তমুকত তমুকটো দিম এইবিলাক ঘোষ বিভিন্ন ধৰণৰ ঘোষ দি আছোঁ ল'ৰাটোৰ কাৰণে ছোৱালীজনী চাই দিয়ক আৰু নামঘৰৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দি দিম এইটো ঘোষ নহয় কি যদি দিব বিচাৰিছা এনেই দিয়া হে ছোৱালীজনীয়ে যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায় মই টাইলছখিনি খৰচটো দিম সেইটো কি ঘোষ নহয় কি কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ প্ৰথম আছিল পুমচাম একান্তত শ্ৰেয় মানুহৰ কল্যাণ সাধন কৰিব পৰা পৰম উপায়টো কি এতিয়া ইয়াত আহি পেলাই প্ৰথম কৈছে যে কৃষ্ণৰ নামেহে সাধে পৰম কল্যাণ তাৰমানে কলি যুগত কেৱল ভগৱান কৃষ্ণৰ নামেহে হৈছে পৰম কল্যাণ মাৰ্গ তাৰ বাহিৰে বেলেগৰ কথা ভাগৱতে কোৱা নাই ইয়াত কৈছে এতিয়া নামে সাধে যাৰ জেনমত অভিলাষ জীৱা মুখ্য চাহৈ বৈকুণ্ঠ দেন্ত বাস যোনে যি বিচাৰে নামে তাকে দিব পাৰে নামৰ ইমান মাহাত্ম্য আছে আমাৰ মূল সন্দেহটো হৈছে আমি বিশ্বাসটো নাই কাৰণে আমি তাৰ পৰা ফলটো লাভ কৰিব পৰা নাই যদি নামত বিশ্বাস যদি আপোনালোকৰ আহিল আৰু যিদিনাই বিশ্বাসটো আহিব তাৰ পাছত আৰু আপোনালোকে পৰম আনন্দ হৃদয়ত উপলব্ধি কৰাটো কণ্টিনিউ আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব এইটো বেলেগে কৈ লাভ নাই নিজে উপলব্ধি কৰিব পাৰিব পৰম আনন্দ কেতিয়া আপোনাৰ নামৰ ওপৰত এবাৰ মাত্ৰ আস্থাটো আনি চাওক বিশ্বাস আনি চাওক যে হয় এই নামে মোক তৰিব পাৰিব নামৰ মাহাত্ম্য এনেকুৱা আছে আপুনি যেতিয়া ৰাতি এটা অতি লুংলুঙীয়া বাটে পুৰা জংঘল হৈ আছে তাৰ মাজেদি পাৰ হৈ যাব লাগে তেতিয়া হিন্দী গান মুখত আহেনে নাই ৰাম ৰাম আহেনে কৃষ্ণ কৃষ্ণ আহে ভগৱানৰ নাম আহিবনে হিন্দী গান গুণগুণাব তেতিয়া কৃষ্ণ 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 কৈ যাব কিয় আপুনিও জানে নজনা কোনো নাই যিমান জানিবলগীয়া কথা আছে গীতা ভাগৱত আৰু আমাৰ কীৰ্তন ঘোষাত সব গুৰুজনাই আনি দি থৈ গৈছে আমাক ইয়াৰ নজনা কথা একোৱে নাই কিন্তু আমি অভ্যাস নকৰোঁ মূল প্ৰশ্নটো তাত অভ্যাস নকৰাৰ কাৰণে আস্থা নোহোৱাৰ কাৰণে আমাৰ মনত সন্দেহ আহে আৰু সন্দেহ অহাৰ কাৰণে আমি আচল ইয়াৰ যিটো উৎস যিটো ফল সেইটো আমি লাভ কৰিব নোৱাৰোঁ অজ্ঞস্য অশ্ৰদ্ধবংশ সংশয় আত্মা বিনশ্যতি যিজন সন্দেহবাদী তেওঁ কেতিয়াও সুখ লাভ কৰিব নোৱাৰে অজ্ঞস্য অশ্ৰদ্ধবংশ সংশয় আত্মা বিনশ্যতি নাশ হৈ যাব তেওঁলোকৰ এনেও যিখন গৃহস্থত গিৰিয়েক ঘৈণীয়েকৰ মাজত ল'ৰা ছোৱালীৰ মাজত মাক বাপেকৰ মাজত ভায়েক ককায়েকৰ মাজত যদি সন্দেহ বস্তুটো সোমাই গ'ল সন্দেহ তেতিয়াহ'লে সেইখন ঘৰ অতি কম দিনৰ ভিতৰত ধ্বংস হৈ যাব সন্দেহটো অতি বেয়া বস্তু ইয়াত এতিয়া কৈছে যে ইয়াত আপোনালোকে সন্দেহ নকৰিব কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ জেনমত অভিলাষ জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেৱ বাস বুলি কৈছে যিজনে মুক্তি বিচাৰে তে ঘটনা হ'ল যদি ভকত হয় তেওঁক নিষ্কাম হ'বলৈ কৈছে হেতু কি প্ৰথমতে সুতমুনিয়ে কৈছে সবে
পুংসাম পরো ধর্ম যত ভক্তির অধোক্ষ যে অহেতুকি অপ্রতিহত যেন আত্মা সম্প্ৰসিদ্ধতি আত্মাৰ পৰম শান্তিৰ কাৰণে দুটা কাম দিছে নিষ্কামভাৱে নিৰন্তৰভাৱে কৃষ্ণত ভক্তি নিষ্কামভাৱে যদি আপুনি ভক্তি কৰে তেতিয়াহ'লে তাত কামনা আহিবই নোৱাৰিব তেতিয়াতো মুক্তিও এটা কামনা চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ আৰু ভগৱান কৃষ্ণই অৰ্জুনকো কৈছে চাৰি ধৰণৰ ভকতহে মোৰ ওচৰলৈ আহে চতুর্বিধা ভজন্তে মাম জনা সুকৃতিনো অর্জুন আর্ত জিজ্ঞাসু অর্থাৰ্থী জ্ঞানী চ ভরতর্ষভ সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন চাৰি ধৰণৰ ভকত মোৰ ওচৰলৈ আহে প্ৰথমটো কৈছে আৰ্ত মানে বিপদত পৰিলে ৰাম নাম লোৱা বহুত আছে ভকত যেতিয়াই বিপদ আহিব তেতিয়াই কৃষ্ণ কৃষ্ণ ৰাম নাম ল'ব বিপদ গ'লে পাহৰে এবিধ আহিছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মই কোন ন মই ক'ৰ পৰা আহিলোঁ কি কৰিম কি কৰা উচিত মই ক'লে যাম মোৰ এই শৰীৰটো নোহোৱাৰ পাছত অৰ্থাৎ মোৰ মৃত্যুৰ পাছত মই শেষ নে ইয়াতে নে মোৰ কিবা অস্তিত্ব থাকিব মই ক'লে যাম এইবিলাক জানিবৰ কাৰণে যাৰ মনত জিজ্ঞাসু ভাৱ আছে তেনেকুৱাও মানুহ ঈশ্বৰ ভক্তিত আহে কৃষ্ণত ভক্তি কৰে এবিধ হৈছে অर्थार्थी মানে কেৱল অৰ্থ বিচাৰি টকা পইচা ধন ধান ছোৱালীজনীৰ কাৰণে ল'ৰা এটা যাতে পাওঁ ল'ৰাটোৰ কাৰণে ছোৱালী এজনী যাতে পাওঁ ল'ৰাটোৰ যাতে পৰীক্ষা ভাল হয় ছোৱালীজনী যাতে পৰীক্ষা ভাল হয় অমুকত অমুকটো দিম তমুকত তমুকটো দিম এইবিলাক ঘোষ বিভিন্ন ধৰণৰ ঘোষ দি আছোঁ ল'ৰাটোৰ কাৰণে ছোৱালীজনী চাই দিয়ক আৰু নামঘৰৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দি দিম এইটো ঘোষ নহয় কি যদি দিব বিচাৰিছা এনেই দিয়া হে ছোৱালীজনীয়ে যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায় মই টাইলছখিনি খৰচটো দিম সেইটো কি ঘোষ নহয় কি এইবিলাক ঘোষ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণ আপোনাৰ পৰা একো বস্তু বিচৰা নাই যদি দিব বিচাৰিছে এটা বস্তু বিচাৰিছে মাত্ৰ আৰু 700 শ্লোকৰ গীতাত অৰ্জুনক শেষত গৈ সেইটো কথা কৈছে সর্বগুহ্যতমম ভূয় শ্রীণুমে পরমম বচ ইষ্টসীমি দৃঢ়মিতি তত বক্সামিতে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক কম শুন কি ক'লে মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কুৰু মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক মোতে মাত্ৰ সদা দিয়া মন আপুনি যদি দিব বিচাৰিছে ভগৱানক কেৱল আপোনাৰ মনটো দিয়ক অহৰহ ভগৱানৰ কথা চিন্তা কৰক অহৰহ কেৱল প্ৰভু ভগৱন্তৰ চিন্তন কৰক ভগৱানৰ নাম লওক ভকতৰ লগত থাকক তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ অষ্টম অধ্যায় 7 নম্বৰ শ্লোকত অৰ্জুনক কৈছে প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তই তোৰ যুদ্ধ কৰ মানে কৰ্তব্য কৰ্ম কৰ স্মৰণ কৰ মনটো মুক দে মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাত সত্যবাণী পাবা সুখে মুক মহামানী তুমি প্ৰিয়তম হৃদ সখী আমাৰ আমি জীৱবিলাক প্ৰভু ভগৱন্তৰ প্ৰিয়তম হৃদ সখী কেৱল আমি মনটো দিব লাগে কেৱল মনটো ঈশ্বৰত ভগৱানেতো ইয়ালৈকো কৈছে পত্ৰম পুষ্পম ফলম তোয়ম যোমে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তিউপহৃতম অস্নামি প্ৰয়তাত্মন নৱম অধ্যায় 26 নম্বৰ শ্লোক গীতা মোক যদি কোনোবা ভকতে পানী এটোপাও দি দিয়ে আমি চাৰি বস্তু খালি তামোল চাৰিযোৰ দি দিওঁ চাৰিটা আগবঢ়াই দিওঁ গুৰুদেৱ নাম ভকত তাতে সন্তুষ্ট আপোনাৰ পৰা বেলেগ একো বিচৰা নাই কিবা বস্তু বিচাৰি ঘোষ দিয়াৰ যিটো অভ্যাস মানসিকতা এইটো বাদ দিয়ক ভগৱানৰ ওচৰত অৰ্পণ কৰি দিয়ক ছোৱালীজনীয়ে পৰীক্ষা দিছে তোমাৰ চৰণতে অৰ্পণ কৰিলোঁ যি তুমি ভাল দেখা বস তেওঁ কৰিব যি কৰিব লাগে তেওঁ কৰিব আপুনি চিন্তা কৰি মই চিন্তা কৰি কি লাভ আছে কষ্ট যদি কৰিছে প্ৰভু ভগৱন্তত আস্থা ৰাখি বিশ্বাস ৰাখি ফল তেওঁ দিবই কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন দ্বিতীয় অধ্যায় 47 নম্বৰ শ্লোক গীতা কৰ্মত অধিকাৰ আছে কৰ্মটো কৰা কেনেকৈ কৰিবা ঈশ্বৰত সমৰ্পণ কৰি প্ৰত্যেকটো কৰ্ম কৰি যোৱা গতিকে এতিয়া ইয়াত কৈছে ধৰ্ম অৰ্থ কাম মুখ্যলৈকে দিব পাৰে কিন্তু যিজন প্ৰকৃত ভকত তেওঁতো মুক্তিটো নিষ্পৃহ যিজন ভকত সেইজনে মুক্তিও বাঞ্ছা নকৰে তথাপিও যদি কোনোবাই
ইচ্ছা কৰে কিবা মানসিকতা যদি মনৰ বাঞ্ছিত কিবা আছে তেতিয়াহ'লে নামে আপোনালোকক সমস্ত বস্তু দিব পাৰিব কিন্তু অভ্যাস কৰিব নিষ্কামভাৱে পৰা আমি যেতিয়া সংসাৰ পাতি আছোঁ বিভিন্ন বিষয় বাসনা আমাৰ আছে প্ৰতিটো কৰ্ম আপুনি ঈশ্বৰৰ ওপৰত অৰ্পণ কৰিবলৈ অভ্যাস কৰক ছোৱালীজনীয়ে পৰীক্ষা দিছে ল'ৰাটোৱে পৰীক্ষা দিছে ছোৱালীজনীৰ কাৰণে বিয়া পাতিব বিচাৰিছে প্ৰতিটো সাংসাৰিক কৰ্ম ভগৱানৰ ওচৰত অৰ্পণ কৰাৰ অভ্যাস কৰক হে প্ৰভু তোমাৰ চৰণত অৰ্পণ কৰিলোঁ তুমি অনুষ্ঠান ভাগ যেনেকৈ তুমি বিচাৰা তেনেকৈ চলাই নিয়া বছ হৈ গ'ল আপুনি একো বিচৰা নাই ৰ'দ দিয়ে বৰষুণ দিয়ে তেওঁ দিব যি কৰে কৰিব তেওঁ আপোনাৰ কি আহে যায় যেতিয়া আপুনি তেওঁত অৰ্পণ কৰি দিলে তেতিয়া এইটো গোটেইখিনি ৰিস্ক তেওঁৰ ওপৰত এজন মানুহৰ ঘৰত এজন সেৱক আছে কাম কৰা ল'ৰা এই ল'ৰাজনে মানুহজনৰ হৈ স্বামীৰ হৈ কৰ্ম কৰে 5 পুৰা মাটি ধান লগাইছে যদি ধান বানপানীয়ে মাৰি পেলায় লোকচানটো সেৱকজনৰ হ'বনে মালিকৰ আৰু যদি পিছৰ বছৰত যদি তাৰ দুগুণ ধান পায় লাভটো সেৱকে পাবনে মালিকে তাৰ মানে প্ৰত্যেকটো কৰ্ম যদি স্বামীৰ কাৰণে কৰে তেতিয়াহ'লে তাৰ ফলটো স্বামীয়ে পাব তাৰ মানে আপোনাৰ কৰ্মবন্ধনে চুব নোৱাৰে বস্তুটো তত্ত্বটো বুজক আমি যদি প্ৰত্যেকটো জীৱনৰ কৰ্ম ঈশ্বৰৰ অৰ্থে যদি কৰোঁ অৰ্জুনে লাখ লাখ মানুহ মাৰি দিলে পাপ নহ'ল কিয় কৰিছে বচনম তব গীতাৰ শেষত কৈছে তুমি যেনেকৈ কৈছা তেনেকৈ ক'ম হনুমানে লংকাত বহুত মানুহ মাৰি দিলে কিন্তু একো পাপ নহ'ল কিয় যেনেকৈ ৰামচন্দ্ৰই কৈছে স্বামীৰ আদেশ পালন কৰিছে কেৱল ভগৱানৰ অৰ্থে কাম কৰক তেতিয়া তাৰ ফলটোৱে আমাক চুব নোৱাৰে আৰু ফল যদি সঞ্চিত নহয় তেতিয়াহ'লে আমি বাৰে বাৰে ইয়ালৈ আহিবলৈ প্ৰয়োজন নাই আমাৰ জীৱনৰ প্ৰক্ৰিয়াটো বুজি পাই লওক আমাৰ যিটো জীৱন চক্ৰ ঘূৰে কেনেকৈ আমি কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰোঁ প্ৰত্যেকে কৰ্ম কৰে নাহি কচ্ছিত ক্ষণমপি যাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱসকৰ্ম সৰ্বপ্ৰকৃতি জেৰ গুণেই 3য় অধ্যায় 5 নম্বৰ শ্লোকত গীতাত অৰ্জুনক কৈছে হে অৰ্জুন কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে ই এটা ধ্ৰুৱ সত্য আপুনি ৰাতি শুই থাকোঁতেও কৰ্ম চলি আছে উশাহ নিশাহ চলি আছে আপোনাৰ ভিতৰত যিমান ফাংচন আছে সব হৈ আছে আৰু আমি জাগ্ৰত অৱস্থাটো যিখিনি কৰ্ম আমি কৰিয়ে থাকোঁ কোনোবা শুই আছে কোনোবা বহি আছে ক'ৰবালৈ গৈছে কোনোবাই খাইছে কোনোবাই কিবা কৰিছে আল্টিমেটলি কৰ্ম কৰি আছোঁ যদি আপুনি কৰ্ম কৰে প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আমাৰ জীৱৰ এগেইনষ্টত একাউণ্টত জমা হৈ থাকে অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতী অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোকত লিখিছে হে অৰ্জুন প্ৰত্যেক মানুহে কৰা কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল ভোগ কৰিব লাগে এটা হৈছে ভাল বা পুণ্য বেয়া বা পাপ আৰু পাপ পুণ্যৰ মিশ্ৰণ 3 ধৰণৰ ফল আমাৰ জমা হয় কাৰ ভৱতী অত্যাগিনাম প্ৰত্য যোনে কৰ্মফল তেওঁৰ চৰণত অৰ্পণ নকৰে তেওঁলোক নাতু সন্ন্যাসিনা ক্বচিত যোনে ত্যাগ কৰিছে যোনে প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে তেওঁলোকে ভোগ কৰিব নালাগে সেইটো কৰ্মফল তেওঁ নিজে যি কৰে কৰিব আমি তোমাৰ হৈ কৰ্ম কৰিছোঁ তুমি জানা গতিকে যিসকলে ঈশ্বৰত কৰ্ম অৰ্পণটো নকৰাকৈ কৰিছে তেওঁলোকে 3টা কৰ্মফল ভোগ কৰিব লাগে পাপ হওক পুণ্য হওক বা মিশ্ৰণ যেতিয়া এটা শৰীৰ আমি এৰি দিওঁ ত্যাগ কৰোঁ অৰ্থাৎ মৃত্যু হয় তাৰ পাছৰ জন্মৰ কাৰণে এই জমা হৈ থকা কৰ্মৰ পৰা এটা অংশ আমি আনিব লাগে ভোগ কৰিবলৈ এই জমা হৈ থকাখিনিক সঞ্চিত কৰ্ম বুলি কয় ৰিজাৰ্ভ বেংক এটা আছে তাৰ পৰা কিছু ইউনিট আমি উলিয়াই আনিব লাগে ভোগ কৰিবলৈ সেইটোক প্ৰাৰব্ধ বুলি কয় এই যিখিনি লৈ আহোঁ তাত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে আমি স্বৰ্গলোকলৈ যাব পাৰোঁ স্বৰ্গলোক দেৱতা হৈ থাকিব পাৰোঁ আৰু দেৱতা হৈ থাকিব পাৰোঁ কেতিয়ালৈকে তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি 9ম অধ্যায় 21 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন যদি কেৱল পুণ্যও লৈ আহে ই স্বৰ্গলোকত যাব হয় কিন্তু তেতিয়ালৈকেহে স্বৰ্গলোকত দেৱতা হৈ থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে পুণ্য ক্ষয় ভৰিলে কোনো নৰকত মজুৰ আৰু যদি পাপ লৈ আহে উলিয়ালে হয় সব পাপ আহিল তেতিয়া কৈছে অধোজনী কীট পতংগ পোক পৰুৱা জীৱ জন্তু এইবিলাক অধোজনী আৰু ইণ্টাৰেষ্টিং কথা ঊৰ্ধ্বজনী মানে
দেৱযোনি অধোযোনি মানে জীৱ জন্তু কীট পতংগ এই দুইটা কেৱল ভোগৰ যোনি ইয়াত একো কৰ্ম সঞ্চয় কৰিব পৰাৰ সুবিধা নাই কোনো সুবিধা দিয়া নাই ইয়াত ভক্তি যোনিৰ কাৰণে কেৱল আৰু কেৱল মানুহৰ যোনি সেইকাৰণে আমি নাম গাওঁ ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 আমি গাওঁ নহয় হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী বা বাঞ্ছনী নৰতনু অনুপাম মানে ব্ৰহ্মায়ো ইচ্ছা কৰে নৰতনু পাবলৈ কিয় কাৰণ ব্ৰহ্মায়ো জানে যে কেৱল ভক্তি কৰিব পৰাৰ যদি সুবিধা দিছে কেৱল মানুহৰ যোনিত দিছে সেইকাৰণে মানুহৰ যোনিটো আমি ইয়াক অথলে পাৰ কৰিব নালাগে ভক্তি কৰক সেইটো কাৰণে ইয়াত গুৰুজনাই এইখিনি কথা লিখি আনি আছে এই গোটেইখিনি লিখাৰ মূল কাৰণ হৈছে যে মানুহৰ দৰে এটা শ্ৰেষ্ঠ শৰীৰ তোমালোকে পাইছা আৰু এই শৰীৰটো কেৱল ভক্তিৰ কাৰণে তোমালোকে ব্যৱহাৰ কৰা ইয়াত ভক্তি কৰা আৰু ভক্তি কৰিবৰ কাৰণে ইমান সুবিধা দিছে যে ঘৰ বাৰী এৰি পাহাৰলৈ যোৱাৰ প্ৰয়োজন নাই ঘৰতে থাকক পৰিয়ালৰ লগত থাকক একেলগে থাকক গতিকে তথাপিও আমি সেইটো যদি নকৰোঁ তেতিয়াহ'লে আমাৰ অজ্ঞানতা মনুষ্য শৰীৰ পায়া যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস গুৰুজনাই কীৰ্তনত লিখি থৈ গৈছে বেদস্তুতিত গতিকে আল্টিমেটলি মানুহৰ শৰীৰ পাই যদি আমি শ্ৰৱণ কীৰ্তনে নকৰোঁ তেতিয়াহ'লে আমাৰ জনমটো বিফলে যাব ইয়াৰ পৰা একো লাভ নহ'ব এতিয়া ইয়াত কৈছে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় চাৰিখন বেদ আছে আমাৰ ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে চাৰিখন বেদ ঋকবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ যদিও চাৰিখন বেদ বুলি কৈছে মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলি সংজ্ঞা দি থৈ গৈছে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যাক আমি পঞ্চম বেদ বুলি ক'ব পাৰোঁ আৰু এই চাৰিও বেদৰ সাৰ এটাই বস্তু সেইটো হৈছে কেৱল কৃষ্ণত ভক্তি আৰু কৃষ্ণৰ নাম সুখদেৱে পৰীক্ষিতক কৈছে যিটো ভক্তিৰ কথা যিটো উপায়ৰ কথা যিটো কল্যাণ সাধনৰ কথা মই তোমাৰ ওচৰত কৈছোঁ এইটো মই এনেই কোৱা নাই কাৰণ শৌনকেও সুতমুনিক কি কৈছিল যে উপায় যিটো দিবা কলিযুগৰ মানুহৰ কথাখিনি চিন্তা কৰিবা প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মানুহৰ আয়ুস কলিযুগত একেবাৰে কম গতিকে কম আয়ুসৰ মানুহখিনিয়ে অতি সহজতে পৰম কল্যাণ সাধিব পৰা উপায় এটা দিবা সেইকাৰণে সুতমুনিয়ে সুক আৰু পৰীক্ষিতৰ কথা কৈছে আৰু সুকে এতিয়া পৰীক্ষিতক সেইকাৰণে কৈছে যে যিটো মই তোমাক উপায় দিছোঁ এইটো বৰ দীঘলীয়া নহয় এইটো অলপ সময়ৰ ভিতৰতে পৰম গতি লাভ কৰিব পাৰে কেনেকৈ পালে আগতে কোনে পাইছে মই কওঁ শুনা কি ক'লে ইয়াত অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি খটাংগ বুলি এজন ৰজা আছিল যিজনে কেৱল দুই দণ্ড মানে 45 মিনিট 45 মিনিট সময় ঈশ্বৰ চিন্তন কৰিয়েই তেওঁ পৰম গতি লাভ কৰিলে আমাৰ নাম প্ৰসংগও 45 মিনিটৰে হয় স্কুল কলেজৰ পিৰিয়ডবিলাকো 45 মিনিটৰে হয় 45 মিনিটটোৰ মাহাত্ম্য আছে আমাৰ ব্ৰেইনে এটা বৈঠকত গ্ৰহণ কৰিব পৰা কিবা কথা গ্ৰহণ কৰিব পৰা সামৰ্থ্য বা শক্তিটো 45 মিনিটৰে সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাকো 45 মিনিটৰে ৰখা হয় এতিয়া ইয়াত কৈছে খটাংগয়ে মাত্ৰ দুই দণ্ড ঈশ্বৰৰ ভক্তি কৰি পৰম গতি লাভ কৰিলে কেতিয়া এই খটাংগ এসময়ত দেৱতাসকলৰ সেনাপতি হৈ আছিল যেতিয়ালৈকে তেওঁলোকে কাৰ্তিকক পোৱা নাছিল আৰু তাৰ পাছত যেতিয়া তেওঁলোকে নিজৰ সেনাপতি পালে তেতিয়া দেৱতাসকলে ক'লে যে দেৱসৱে বোলে লোৱা বৰ মহিপাল ৰাজা বোলে কৈও আগে জীবু কতকাল দেৱতাসকলে ক'লে তুমি আমাক ইমান দিনে ৰক্ষা কৰি আছিলা দিন ৰাত একাকাৰ কৰি এতিয়া তুমি কোৱা কি বৰ লাগে তোমাক দিম খটাংগই কৈছে আগতে এইটো কোৱা যে মই জীয়াই থাকিম কিমান সময় আমাক কি লাগে বুলি কোৱাৰ লগে লগে আমি অসংখ্য লিষ্ট দি দিম কিন্তু আচলতে জীয়াই থাকিম কিমান এই কথাটো আমি গুৰুত্ব নিদিওঁ
সেইকাৰণে সঞ্চয়ত আমি বেছি গুৰুত্ব দিওঁ যে খালি সঞ্চয় কৰিব লাগে, কিন্তু থাকিম কিমান দিন এই কথাটো আমি গুৰুত্ব দিয়া নাই। খটাংগ ইয়াৰ সম্পূৰ্ণ বিপৰীত। তেওঁ কৈছে বৰটো পিছত দিবা, আগতে এইটো কোৱা যে মই জীয়াই থাকিম কিমান দিন। কাৰণ বস্তু থাকিলেইতো নহ'ব, আপুনি ভোগ কৰিবলৈ মানুহটো জীয়াই থাকিব লাগিব। যদি মানুহটোৱে নাথাকে বস্তু সোপালৈ কৰিব কি? সেইকাৰণে কৈছে আগতে মোক কোৱা মই জীয়াই থাকিম কিমান সময়। তেতিয়া দেৱতাসকলে ক'লে 2 দণ্ড মাত্ৰ জীয়াই থাকিবা, 45 মিনিট সময়। আৰু তেতিয়া শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। কথাটো শুনাৰ লগে লগে তেওঁ ক'লে তোমালোকৰ বৰ নালাগে আৰু, মই চিধা পৃথিৱীলৈ আহিল। কিয়? সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। এইটোৱে হৈছে জীৱনৰ মূল বস্তু। মানুহৰ জীৱন সফল কৰাৰ উপায় ঘোষাটো মহাপুৰুষ মাধৱদেৱে দিছে, হৰিৰ চৰণে শৰণ লৈলোঁ, এই হৰি নাৰায়ণ মানৱী জনম সফল কৰিলোঁ। আমিতো গাই থাকোঁ, কিন্তু তত্ত্বটোলৈ নোসোমাওঁ। গোৱাটোতো গাই থাকোঁ, মানৱী জনম সফল কৰাৰ উপায়টো আমি গাই আছোঁ। হৰিৰ চৰণে শৰণ ল'লোঁ। এতিয়া হৰিৰ চৰণত শৰণ ল'লেহে মানুহৰ জীৱন আমি সফল কৰিব পাৰিম, তাৰ বাহিৰে গত্যন্তৰ নাই। কাৰণ 2 দণ্ড সময় পোৱাৰ পাছতো খটাংগই এক মুহূৰ্তও তাক নষ্ট নকৰি পৃথিৱীলৈ আহিল আৰু ভগৱান কৃষ্ণৰ অভয় পদত শৰণ ল'লে। মুহূৰ্তে খটাংগে পাৰিলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি। শুকদেৱে কৈছে 45 মিনিট সময় জীয়াই আছিল খটাংগ, আৰু 45 মিনিট ঈশ্বৰ চিন্তা কৰি তেওঁ পৰম গতি লাভ কৰিলে। তুমিতো 7 দিন জীয়াই থাকিবা, তোমাৰ কি চিন্তা? 7 দিন যি জীয়াই থাকিব তেওঁৰ কাৰণে কিহৰ চিন্তা? সেইকাৰণে ইয়াত ক'লে এতিয়া এহি বুলি কহিলা ধাৰণা যোগ মুনি, জাক কহি আছে হৰি ব্ৰহ্মাত আপুনি, সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাত। এই সংসাৰ পাৰ কৰিব পৰা বিভিন্ন পথ আমি আপোনালোকক ক'লোঁ 3টা মাৰ্গৰ কথা। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। যিমান মাৰ্গ আছে চব এই 3টাৰ মাৰ্গৰ ভিতৰত আহিছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ। কিন্তু বাকীবিলাকত কি আছে? কষ্টকৰ বুলি কৈছে, অতি দুষ্কৰ, অতি দুৰ্গম, এইবিলাক অতি কষ্টকৰ। সেইকাৰণে ইয়াত কৈছে অনেক বিঘিনি তাত দুষ্কৰ সাক্ষাৎ। বহু ধৰণৰ বিঘিনি আছে, তাতে আকৌ অতি দুষ্কৰ। সেইকাৰণে উপায় দিলে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ্য সাধে একো বিঘিনি নবাধে। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধনা কৰিবলৈ দিছে, কেৱল তেওঁৰ গুণানুকীৰ্তন। কাৰণ প্ৰভু ভগৱন্তই নিজৰ যশ গুণ ভাল পায় বুলি কৈছে। কৃষ্ণৰ নাম মাত্ৰ যদি আমি লওঁ তেতিয়াহ'লে ভকতৰ সংগত আপুনি নিজেও নিৰন্তৰভাৱে যদি কৃষ্ণৰ নাম যদি লৈ থাকে, তাতেই প্ৰভু ভগৱন্তই পৰম আনন্দ লাভ পায়। আৰু ভগৱান মানে সমস্ত যেতিয়া জীৱতে ব্যাপ্তমান হৈ আছে আত্মাৰূপে, তেওঁ আনন্দ হোৱাৰ লগে লগে আমি জীৱবিলাকো আনন্দিত হ'ম। উদাহৰণবিলাক আপোনালোকে চব জানে, কিন্তু ইটোৰ লগত সিটো আমি লিংক কৰিব নোৱাৰোঁ। দুৰ্বাসা, যেতিয়া দুৰ্যোধনে পঞ্চপাণ্ডৱ বনত থাকোঁতে দুৰ্বাসা মুনিক বিৰাট কাকুতি কৰি পঠিয়াইছিল, হে মুনিবৰ, মোৰ ভাইটি পঞ্চপাণ্ডৱ বৰ্তমান ভাইটিকেইটা আছে বনত, গতিকে কিবা এটা উপায় কৰি তেওঁলোককো আশীৰ্বাদ এখন দিয়কগৈ, নহ'লে বৰ কষ্ট হ'ব, বৰ দুখ পাব মনত। কিন্তু পঠিয়াওঁতে এনেকুৱা সময়ত পঠিয়াইছে যাতে দুপৰীয়া দ্ৰৌপদীয়ে আহাৰ গ্ৰহণ কৰাৰ পাছতহে পায়গৈ। আৰু যেতিয়া দুৰ্বাসা গৈ পালেগৈ আৰু ক'লে যে ঠিক আছে মই অন্ন গ্ৰহণ কৰিম, অকণমান স্নান কৰি আহোঁ, ইতিমধ্যে দ্ৰৌপদীয়ে গ্ৰহণ কৰিলে। আৰু দ্ৰৌপদীয়ে গ্ৰহণ কৰাৰ পাছত সেই অন্নৰ পৰা, সেই পাত্ৰটোৰ পৰা একো নোলায়, যিটো তেওঁৰ দিব্য পাত্ৰ আছিল। তেতিয়া কি কৰিলে দ্ৰৌপদীয়ে? কেৱল কৃষ্ণৰ অভয় চৰণত শৰণ ল'লে। আৰু ভগৱান আহি কি কৈছিল যে আনাচোন বাৰু পাত্ৰটো আনা, কিবা ক'ৰবাত লাগি আছে নেকি চাওঁ। আৰু কেনিবা লাগি থকা অকণমান টুকুৰা এটা শাক এটুকুৰাকৈ মুখত লোৱাৰ লগে লগে সমস্ত জীৱ তুষ্ট হওক বুলি যেতিয়া গ্ৰহণ কৰিলে, সমস্ত জীৱ মানে দুৰ্বাসা আদিও তাতে সন্তুষ্ট হ'ল। ভীমে জোৰ কৰি মাতিবলৈ যাওঁতেও পলাইছে আৰু খাব নোৱাৰে, পেট ফুলি গ'ল। তাৰ মানে যদি কৃষ্ণ তুষ্ট তেতিয়াহ'লে সমস্ত জীৱ তুষ্ট, যদি কৃষ্ণ আনন্দিত তেতিয়া সমস্ত জীৱ আনন্দিত। এই তত্ত্বটো আমি বুজি পালেই হ'ল খালি। সেইকাৰণে কৃষ্ণ কেতিয়া সন্তুষ্ট হ'ব? তেওঁৰ নাম ল'লে। আপুনি কৃষ্ণৰ নাম লওক, কেৱল নিজৰ যশ শুনি তেওঁ ভাল পায়, তেওঁ যশ প্ৰিয়। গতিকে কৃষ্ণৰ নাম গুণ আমি যিমান ল'ম সিমান তেওঁ তুষ্ট হ'ব, সিমান আপুনি আনন্দিত হৈ থাকিব পাৰিব। সেইকাৰণে ইয়াত কৈছে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে,
মহামুখ্য সাধে একো বিঘিনি নবাধে, একো বিঘিনিয়ে বাধা দিব নোৱাৰে। জাতহন্তে হুৱৈৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম আতপৰে ত্ৰিভুৱনে। শ্ৰৱণ কীৰ্তনতকৈ আৰু বেলেগ উপায় নাই বুলি কৈছে। আচ্ছা, ভক্তি কৰা বুলি ইয়াত কৃষ্ণক কৈ আছে। ভক্তি মানে কি, কি বুজে? ভক্তি মানে বস্তুটো বুজক। নাৰদে ভকতিৰ আচল সংজ্ঞাটো দিছে। ভক্তিক প্ৰেমস্বৰূপা বুলি কৈছে। ভক্তি মানে কেৱল ভাল পোৱা, মানে মই মোৰ মাক ভাল পাওঁ, গতিকে সেইটো হৈছে মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। আৰু মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। এতিয়া যদি ভক্তি মানে আপুনি যদি ভালেই নাপায়, আপুনি কৈ আছে যে কৃষ্ণক মই ভক্তি কৰোঁ, কিন্তু কৃষ্ণক ভাল কিমানজনে পায়? আমি যদি আপোনালোকক প্ৰশ্ন কৰোঁ যে আপোনালোকে বা পায় সমস্তই এখন লিষ্ট বনাই আমাক দেখুৱাওক, আপোনালোকে আটাইতকৈ কাক বেছি ভাল পায়, প্ৰেম কাক কৰে? চবৰে লিষ্ট বেলেগ বেলেগ হ'ব। কোনোবাই হয়তো তেওঁৰ পত্নীৰ নাম লিখিব, কোনোবাই স্বামীৰ নাম লিখিব, কোনোবাই ঘৰত থকা কণমানিটোৰ নাম লিখিব, কোনোবাই মোবাইলটোৰ লিখিব, কোনোবাই ঘৰ লিখিব, কোনোবাই বাইক লিখিব, বিভিন্ন আহিব বস্তু বা ব্যক্তি। কিন্তু কৃষ্ণৰ কথা বা কৃষ্ণৰ নাম তাত কাৰো নাহে। কাৰণ আমি কৃষ্ণক ভালেই নাপাওঁ। বাকীবিলাকক কিয় ভাল পাওঁ? কাৰণ আমি ভাবোঁ যে এই বস্তু বা ব্যক্তিয়ে আমাক সুখ দিয়ে, এই বস্তু বা ব্যক্তিবিলাকে আমাক সুখ দিয়ে, সেইকাৰণে আমি বস্তুবিলাক বা ব্যক্তিক ভাল পাওঁ। মই পত্নীক ভাল পাওঁ, মই ভাবোঁ যে পত্নীয়ে মোক সুখ দি আছে। মই মোৰ ঘৰটো ভাল পাওঁ, মই ভাবিছোঁ যে ঘৰটোৱে মোক সুখ দিছে। আমাৰ ঘৰত কণমানি মাইনা এটা আছে, সি যদি থুনুক থানাক মাতিব পৰা হৈছে, ঘৰৰ আটাইকেইটা মানুহৰ কেন্দ্ৰবিন্দু সেইটোৱে, আমি তাক চবেই ভাল পাওঁ। ক'ৰবাত বেলেগ কথা কিবা ওলালেও পাকে প্ৰকাৰান্তৰে কণমানিটোৰ কথা উলিয়াবই টানি টুনি। আমাৰ ঘৰৰ মাইনাটো যে এনেকুৱা দুষ্ট হৈছে, ই অমুক কৰে তোমানে, মনত এনি টাইম মাৰি আছে কাৰ কথা? সেই কণমানিটোৰ কথা। কিয়? কাৰণ কণমানিটোক ভাল পায়। কিয় ভাল পায়? যে কণমানিটোৱে মোক সুখ দিছে। এতিয়া তত্ত্বটো বুজক। তাৰ মানে আপুনি যাক ভাল পায়, 24 ঘণ্টাৰ বেছিভাগ সময় এই বস্তু বা ব্যক্তিয়ে আপোনাৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আছে। আপোনাৰ মনলৈ সেই কথাটো আহি আছে, যাক আপুনি ভাল পায়। এতিয়া যদি কৃষ্ণক ভালেই নাপায়, তেতিয়াহ'লে কৃষ্ণৰ কথা মনলৈ কেনেকৈ আহি থাকিব? আৰু কৃষ্ণক ভালেই পাম বা কিয়? কৃষ্ণই আমাক দিছে কিটো? বাকীবিলাকেতো দিছে। বাইকখনে আমাক দিছে, আমি ক'ৰবালৈ যাবলৈ মন গ'ল ষ্টাইল কৰি গুচি যাওঁ উঠি। গাড়ীখনে দিছে, উঠি পেলাই গুচি গ'লোঁ। কণমানিটো থুনুক থানাক মাতে, আমাক সুখ দিছে। মানুহজনীয়ে মোক সুখ দিছে, যেনেকৈ মন যায় বনাই মেলি দিছে। আল্টিমেটলি আমি ডাইৰেক্ট সুখবিলাক উপলব্ধি কৰিব পাৰিছোঁ কাৰণে সেইবিলাকৰ প্ৰতি মৰমটো বেছি আৰু তেওঁলোকৰ কথা মনলৈ আহি আছে। কিন্তু কৃষ্ণই কি দিছে আমাক, যি কাৰণে কৃষ্ণক ভাল পাম? আমি যিখন পৃথিৱীত থিয় হৈ আছোঁ, এই পৃথিৱীখন কৃষ্ণই দিছে। যি বায়ু সেৱন কৰি আছোঁ, যি বায়ু নহ'লে কেনেকুৱা গতি হয়, ভেণ্টিলেটৰত থকা এজন বেমাৰীৰ ওচৰত যিখিনি এটেণ্ডেঞ্চ থাকে তেওঁলোকক সুধিব। বেমাৰীটোৱেতো গম নাপায় ভেণ্টিলেটৰ এৰুৱাই দিলে কি গতি হয়। নাক মুখ বন্ধ কৰি অলপ সময় ৰাখিলে এজন মানুহৰ কেনেকুৱা গতি হ'ব, এইটো আপোনালোকে নিজে এবাৰ এক্সাম্পল চাব পাৰে এক্সপেৰিমেণ্ট কৰি। তাৰমানে বায়ু সেৱন কৰিব নোৱাৰিলে আমাৰ কি গতি হ'ব? যিটো বায়ু ভগৱান কৃষ্ণই দিছে। পিয়াহত আতুৰ হওঁতে যিটো আমি পানী সেৱন কৰোঁ, এই পানী ভগৱান কৃষ্ণই দিছে। য'ত আমি ৰন্ধন কৰোঁ যি অগ্নিত, এই অগ্নি ভগৱান কৃষ্ণই দিছে। আৰু যিখন আকাশৰ তলত থিয় হৈ আছোঁ, এই আকাশখন ভগৱান কৃষ্ণই দিছে। অৰ্থাৎ পঞ্চভূত প্ৰভু ভগৱন্তৰ সৃষ্টি। আৰু যাৰ অবিহনে আমাৰ অস্তিত্ব নাই, যাৰ অবিহনে আপোনাৰ অস্তিত্ব শেষ হৈ যাব। য'ত যিবিলাক পাহাৰীয়া জেগা আছে তাত ক্লাউড বাৰ্ষ্ট হয়, তাৰমানে কি হয়, বাদল ফটা বুলি কয়। হঠাৎ বৰষুণ একদম হাতীৰ শুঙৰ নিচিনাকৈ, বিৰাট সুৰদাৰৰ নিচিনাকৈ পানী আহে আৰু আহি এখন এখন গাঁও উটাই লৈ যায়। মাজতে হিমাচলত তেনেকুৱা, ছিকিমত হৈছিলে, আপোনালোকে পাইছিলে আজি যোৱা বছৰ হয়তো 2023ত বহুত তেনেকৈ উটাই লৈ গুচি গ'ল। 200-300 মানুহ মৃত্যু হ'ল। হিমাচলত তেনেকৈ প্ৰায় হৈ থাকে। এইবিলাক বাদল ফটা, ক্লাউড বাৰ্ষ্ট বুলি কয়। হঠাৎ আহে, হঠাৎ আহি যায়, চব লৈ যায়।
তাত গম পাব যে প্ৰভু ভগৱন্তৰ অবিহনে আমাৰ কি গতি হয়। পৃথিৱীখন য'ত থিয় হৈ আছোঁ যদি ভূমিকম্পত এইখনে ফাট মেলি গুচি যায় আমাৰ কি গতি হ'ব। কিন্তু তথাপিও আমি ভগৱানক ভাল পাবলৈ শিকা নাই। আৰু যোনে এই কথাবিলাক উপলব্ধি কৰিব পাৰিছে, কেতিয়া পাৰিব? ভকতৰ সংগত যেতিয়া এই কথাখিনি আপোনালোকে শ্ৰৱণ কৰিব। সেইকাৰণে গুৰুজনাই বাৰে বাৰে কৈছে ভকতৰ লগত শ্ৰৱণ কৰিবলৈ। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। কাৰণ কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেহে বাৰ হয়। ৰত্নাৱলীত এইবিলাক লিখি থৈ গৈছে। য'ত য'ত শ্ৰৱণ কীৰ্তন আছে, য'ত ভকতৰ সংগ আছে, তাত আপোনালোকে এই কথাবিলাকৰ তত্ত্ববিলাক বুজি পাব। আৰু বুজি পালে কৃষ্ণৰ প্ৰতি প্ৰেম বাঢ়িব, মানে কৃষ্ণৰ প্ৰতি ভক্তি। আৰু যদি কৃষ্ণক ভাল পাবলৈ শিকে, তেতিয়া আৰু বেলেগে আপোনাক বাৰে বাৰে কৃষ্ণৰ কথা মনত পেলাই থাকক বুলি কোৱাৰ প্ৰয়োজনেই নাই। যাক আপুনি ভাল পায় তাৰ কথাটো অট'মেটিকেলি আমাৰ মনলৈ আহিব। পদে কৈছে পূৰ্বত ব্ৰহ্মায়ে একচিত্তে 3 বাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেমৰ ৰতি। ব্ৰহ্মাই আগতে 3 বাৰ বেদত বিচাৰি এইটো বস্তুৱে পালে যে কেৱল আৰু কেৱল মাত্ৰ শ্ৰৱণ কীৰ্তন। নৱবিধ ভকতিৰ কথা কৈছে, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে 7, 5, 23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক 9বিধ ভকতিৰ কথা কৈছে। তাৰ ভিতৰৰ পৰা গুৰুজনাই আমাৰ কাৰণে আনি দিলে 2বিধ, আৰু সেইবিধ হৈছে শ্ৰৱণ আৰু কীৰ্তন। ইয়াৰ লগে লগে স্মৰণ ভাগ আনিব দিছে, কাৰণ শ্ৰৱণ কীৰ্তন কৰিলে স্মৰণটো অট'মেটিকেলি আহিব। যেতিয়া আমি ঈশ্বৰৰ নাম ল'ম তেতিয়া আমাৰ অট'মেটিকেলি হৃদয়ত যেতিয়া ৰূপ চিন্তন কৰিম তেতিয়া আমি মুক্তি পাম। শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেমৰ ৰতি। ইমান সুবিধাজনক বস্তু এটা দিছে। যদি আমি ভকতৰ সংগত এই কথাখিনি শুনি থাকোঁ, অট'মেটিকেলি আমাৰ কৃষ্ণৰ প্ৰতি প্ৰেম বাঢ়িব। আমি এনেকুৱা প্ৰমাণ অৱশ্যে পাইছোঁ সমাজত। আমি যেতিয়া আলোচনা প্ৰভু ভগৱন্তই আমাৰ দ্বাৰা কৰাই থাকে, অনুষ্ঠানৰ মাজতো আৰু অনুষ্ঠানৰ শেষত বহু কেইজন আহি পেলাই আমাক কয় যে আমি সঁচাকৈ কৃষ্ণৰ চৰণত শৰণাগতি হ'ব বিচাৰিছোঁ, শৰণ ল'ব বিচাৰিছোঁ। আপুনি কোৱা কথাখিনি সত্য, যিখিনি শাস্ত্ৰত আছে। কাৰণ এইখিনি কথা কোনো ব্যাখ্যাকাৰে নিজৰ পৰা কোৱা কথা নহয়। যিটো আছে আমি পদবন্ধে আপোনালোকৰ ওচৰত ইয়াৰ মাত্ৰ অকণমান মেডিয়েটৰ হৈ জাষ্ট অকণমান আলোচনা কৰি গৈছোঁ। যিখিনি আছে ভাগৱতৰ পৰা কোৱা হৈছে, ইয়াত কোনো সুকীয়া কথা নাই। ইয়াত আমি নিজস্ব একো ক'ব নোৱাৰোঁ। যি আছে ভাগৱতত আছে, আৰু আমি পদৰ পৰা বাহিৰলৈ খুব কম যাওঁ। সেইকাৰণে পদৰ লগত যাবলৈ কাৰণে যিজনে গুৰুজনে ইমান সুন্দৰকৈ দিয়াৰ পাছত আৰু আপোনাৰ মোৰ কথা ক'বলগীয়া ইয়াত কিটো থাকিব। গতিকে ইয়াত বৰ সুন্দৰভাৱে কৈছে। ইয়াৰ পাছত কৈছে হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা তেজী আন কথা, শুদ্ধ হৈবা এতেকে তেজিব মায়া জালে, কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। বৰ সুন্দৰ কথা কৈছে। যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে মায়া জালৰ পৰা পৰিত্ৰাণ পাম। গতিকে এটা বস্তু বুজি লওক, প্ৰতিটো জীৱক ভগৱানৰ এটা শক্তি আছে মায়া। এই মায়ায়ে নচুৱাই আছে। 3টা মূল তত্ত্ব, এটা হৈছে ভগৱান, এক হৈছে তেওঁৰ মায়া, আৰু এক হৈছোঁ জীৱ। আমি হ'লোঁ জীৱবিলাক। আমাৰ বাহিৰে 2টাই তত্ত্ব আছে, এক হৈছে মায়া আৰু আনটো হৈছে ভগৱান তত্ত্ব। এতিয়া এই জীৱৰ ওপৰত মায়াই এখন পৰ্দা দি থয়, যাৰ কাৰণে আমি ভগৱান তত্ত্বটোক বুজিব নোৱাৰোঁ। অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি, নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহো নেদেখয়, সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। তাৰমানে আমাক ভগৱানৰ পৰা আঁতৰ কৰাই আৱৰণ দি পেলাই আশাৰ বিষয়বিলাক দেখাই থাকে। এইটোৱে হৈছে মায়াজাল কৃষ্ণ। ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় এটাই, সেইটো হৈছে ইয়াত দিছে শ্ৰৱণ কীৰ্তন। আৰু গীতাটো অৰ্জুনক কৈছে দৈৱহী এষ গুণময়ী মম মায়া দূৰত্বয়া, মাম এব ইয়ে প্ৰপদ্যন্তে মায়াম এতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব
যিসকলে কেৱল মাত্ৰ মোক শৰণ ল'লে আৰু ভকতৰ সংগত মোৰ শ্ৰৱণ কীৰ্তন কৰিলে। সেইকাৰণে ইয়াত কৈছে বৰ সুন্দৰভাৱে যে শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা শুদ্ধ হইবা এতেকে তেজিব মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। কৃষ্ণৰ পৰম পদ পোৱা মানে বৈকুণ্ঠ ধাম, আৰু বৈকুণ্ঠ ধাম মানে য'ত কুণ্ঠা নাই, কোনো ধৰণৰ চিন্তা নাই, চৰ্চা নাই, পুনৰ আহিবলগীয়া নাই। গতিকে পৰম আনন্দ যিটো আমি বিচাৰি আছোঁ, সেই আনন্দটো পোৱাৰ একমাত্ৰ উপায় হৈছে ভকতৰ সংগত শ্ৰৱণ কীৰ্তন। জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। যিসকল জ্ঞানী তেওঁলোকৰ বিষয়ে কৈছে ইয়াত কেৱল কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰিব। কাৰণ বাকীবিলাক কৰ্মৰ দ্বাৰা যিটো আনন্দ আমি বিচাৰি আছোঁ, সেই আনন্দটো পোৱাটো সম্ভৱ কলিযুগত নহয়। আপোনালোকে জানি আচৰিত হ'ব, পৃথিৱীত বৰ্তমান প্ৰায় 800 কোটি মানুহে আছে, অগণন জীৱ জন্তু আছে, স্থাৱৰ জংগম বিভিন্ন, যদিও এটাৰ লগতো এটাৰো মিল নাই। 800 কোটি মানুহৰ এটাৰ লগত এটাৰো মিল নাই। ইভেন আমাৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে। এই বুঢ়া আঙুলিৰ ছাপটো এইকণ জেগাও এটাৰ লগত এটাৰ মিল নাই। ইমান বৈষম্যতাৰে ভৰা এই পৃথিৱীখনত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমি সকলোৱে আনন্দ বিচাৰোঁ। ইয়াত কোনো ধৰণৰ কোনো সন্দেহ নাই। আমি যিমান যি কৰিছোঁ সকলোৱে এটা বস্তুৱে কামনা কৰি আছোঁ যে আমাক আনন্দ লাগে। খালি তাকে আমি সুখ শান্তি বুলি কওঁ, সুখ শান্তি সমৃদ্ধি যেনেকৈ নকওক আপোনালোকে, আল্টিমেট যিটো শাস্ত্ৰীয় শব্দ সেইটো হৈছে আনন্দ। প্ৰথম হৈছে আমাক আনন্দ লাগে, আৰু যাৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰিছোঁ। এটা বস্তু বুজি লওক, কিয় আমি আনন্দ বিচাৰোঁ প্ৰত্যেকে। কাৰণ আমি পৰম আনন্দৰ অংশ। যিহেতু আমি পৰম আনন্দৰ অংশ, সেইকাৰণে আমাক আনন্দ লাগে। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় ৭ নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে জীৱবিলাক মোৰ অংশ আৰু ভগৱান হৈছে আনন্দ স্বৰূপ। গতিকে সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, পৰমানন্দ, প্ৰভু ভগৱন্তৰ বিভিন্ন চব আনন্দ। গতিকে ভগৱানৰ অংশ হিচাপে আমাক আনন্দ লাগে। আনন্দটো ক'ত পাম, এই কথাটো আমি বুজি নোপোৱাৰ কাৰণেই কোটি কোটি জনম আমি বিফলে গোৱাই আছোঁ। এই জনমটোৱে নহয়, ইয়াৰ আগতেও আমি কোটি কোটি বাৰ আহিছোঁ। 84 লাখ জুনিত বহুবাৰ ভ্ৰমণ কৰাৰ পাছত আমি এই মানুহৰ শৰীৰটো পাইছোঁ। বহুতবাৰ আহিলোঁ, কিন্তু আমি আচল তত্ত্বটো নজনাৰ কাৰণেই আনন্দটো উপলব্ধি কৰিব পৰা নাই, যাৰ কাৰণে বাৰে বাৰে জন্ম ল'বলগীয়া হৈছে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। শংকৰাচাৰ্য লিখি থৈ গৈছে, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে আমি মাতৃ গৰ্ভত স্থান পাবলগীয়া হৈছে। কিয়? এই তত্ত্বটো নুবুজাৰ কাৰণে। আনন্দ ক'ত পাম? সাধাৰণ বস্তু এটা মাত্ৰ, তিনিটাই মূল তত্ত্ব আছে: ভগৱান, মায়া, জীৱ। ইয়াৰ বাহিৰে আৰু চতুৰ্থ একো নাই। তৃণডালৰ পৰা বুলি ব্ৰহ্মালৈকে যিমান বস্তু দেখিছে চব মায়া। কেৱল ভগৱান কৃষ্ণ অকলে এফালে, তেওঁৰে শক্তি মায়া, আৰু আমি হৈছোঁ জীৱ, তেওঁৰ অংশ। আমাক লাগে আনন্দ। ক্ষেত্ৰ আছে দুখন, এফালে ভগৱান, এফালে মায়া। আনন্দটো ক'ত পাব এতিয়া? মায়াৰ বিষয়ে আমি ক'লোঁ যে অবস্তুক বস্তু কৰি দেখুৱাইছে, গতিকে তাত আপুনি কেতিয়াও আনন্দ নাপায়। আনন্দটো যদি লাগে ক'ত পাম? ভগৱানৰ বিষয়ে তৈত্তৰীয় উপনিষদ বেদত লিখিছে কি ৰসো বৈশহ, তেওঁ আনন্দ স্বৰূপ। গতিকে আপোনাক যদি আনন্দ লাগে, জীৱক যদি আনন্দ লাগে, তেওঁলোক পৰমানন্দৰ ওচৰত যাবই লাগিব, মানে ভগৱান কৃষ্ণৰ কাষ চাপিব লাগিব। যেতিয়ালৈকে ভগৱানৰ কাষ চাপিব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকে পৰম আনন্দ লাভ কৰিব নোৱাৰে। আৰু সেইকাৰণে ইয়াত লিখিছে, যিসকল জ্ঞানী, যোনে এই তত্ত্বটো বুজি পালে, তেওঁলোকৰ এহি মানে প্ৰয়োজন, এইটো কৰা উচিত। কোনটো? কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। কাৰণ ভগৱান কৃষ্ণ যশপ্ৰিয়, তেওঁৰ গুণনাম যোনে শ্ৰৱণ কীৰ্তন কৰে
তেওঁৰ প্ৰতি তেওঁৰ কৃপা দৃষ্টি কৰে। যদিও ভগৱানে কৈছে সমূহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, তথাপিও অৰ্জুনক কৈছে যে ভজন্তি তু মাম ভক্তিয়া মই তেষু তে চাপ্যহম। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ কাৰণে কোনো প্ৰিয় নাই, কোনো দেশ নাই, কিন্তু যিজনে মোৰ ভক্তি কৰে, যে ভজন্তি তু মাম ভক্তিয়া মই তেষু তে চাপ্যহম, মই তেওঁৰ, তেওঁ মোৰ। ইয়াত কোনো সন্দেহ নাই। অৰ্থাৎ প্ৰভু ভগৱন্ত ভকতৰ পক্ষপাতি কৰে, ইভেন ভক্তৰ অধীনো হয়। অহম ভক্ত পৰাধীন, অম্বৰীশৰ চৰিত্ৰত আপোনালোকে পাইছে। গতিকে ইয়াত সেইকাৰণে কৈছে জ্ঞানী মনুষ্যৰে সি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। তাৰ পাছত কৈছে যেন ফল পাৱৈ সবে দেৱতাক যজি, লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি, অজ্ঞানীহে সেৱৈ আন দেৱতা সকল, যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। বেলেগ বেলেগ দেৱ দেৱতাক ভজি যেনেকুৱা ফল পায়, তাতকৈও সৰ্বসিদ্ধি লাভ কৰে কেৱল কৃষ্ণক সেৱা কৰিলে। যিটো তত্ত্ব মহাপুৰুষ মাধৱদেৱক আপোনালোকৰ ইয়াতে এবাৰ মাত্ৰ গুৰুজনাই বুজাই দিয়াৰ পাছত তেওঁ শাক্ত ধৰ্ম সম্পূৰ্ণৰূপে ত্যাগ কৰি এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হ'ল। যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা, প্ৰাণোপহাৰচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনমচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোকত লিখিছে, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। আৰু উদাহৰণ কি সুন্দৰ দিছে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। আপোনাৰ ভোক লাগিছে, আপুনি কাণত পিন্ধিছে, নাকত পিন্ধিছে, হাতত পিন্ধিছে, ক'ৰ পৰা ভোক গুচিব? খাব লাগিব, গ্ৰহণ কৰিব লাগিব। তেনেকৈ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়। যিটো কথা শুনাৰ পাছত মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ ওচৰত শৰণ ল'লে, একে কোবে চব বাদ দিলে, চব শাক্ত ধৰ্ম বাদ দি পেলাই তেওঁৰ ওচৰত শৰণাগতি হ'ল। কিয়? এই তত্ত্বটো বুজি পালে। তত্ত্বটো বুজিব লাগিব। গীতাত অৰ্জুনক কৈছে কোনে অন্য দেৱতা পূজা কৰে? কাম শ্ৰেষ্ঠৰে হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। যাৰ কামনাৰ দ্বাৰা জ্ঞানবিলাক হৰণ কৰি লৈ গ'ল, মানে যিবিলাকে কেৱল তৃষ্ণা কামনা বাসনাতে মগ্ন হৈ তেওঁলোকৰ জ্ঞানটো নাইকিয়া কৰি পেলালে, সেইসকলেহে বেলেগ দেৱতাক সেৱা কৰে। কাম শ্ৰেষ্ঠৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। যাৰ কামনাৰ দ্বাৰা জ্ঞান হৰণ কৰি নিলে তেওঁলোকেহে বেলেগ দেৱতাক সেৱা কৰে বুলি অৰ্জুনক নিজ মুখে ভগৱান কৃষ্ণই কৈ থৈ গৈছে। এতিয়া ইয়াতো কৈছে বৰ সুন্দৰভাৱে যে যদিও বেলেগ দেৱতাৰ ওচৰত গৈছে, তেওঁলোকে বেলেগ বিভিন্ন দেৱতাক সেৱা কৰি যিবিলাক ফল পায়, সেইবিলাক ফল কেৱল কৃষ্ণই দিব। কাৰণ তেওঁলোকেও যি ফল দিয়ে সেই ফলটো আল্টিমেটলি কৃষ্ণইহে দিয়াই বুলি অৰ্জুনক নিজ মুখে গীতাত কৈছে। আল্টিমেটলি যিটো ফল বেলেগ দেৱতাই দিয়া বুলি ভাবে, সেইটো ভগৱান কৃষ্ণইহে তেওঁলোকৰ দ্বাৰা দিয়া। কাৰণ তেওঁলোকো কৃষ্ণৰ মায়াৰ অধীন। ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন, মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত যিমান জীৱ আছে চবৰে পুনৰাগমন আছে। ব্ৰহ্মাও ইয়াৰ পৰা সাৰিব নোৱাৰে। তাৰমানে ভগৱানৰ মায়াৰ পৰা ব্ৰহ্মাও সাৰি যাব নোৱাৰে। ব্ৰহ্মাৰ মোহ আপোনালোকে দশমত পাব, যেনেকৈ গৰু হৰণ কৰি লৈ গৈছিল মায়া কৰি, পিছত বৎসপালকো লৈ গ'ল, তাৰপিছত কি গতি হ'ল আপোনালোকে জানে। আল্টিমেটলি যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও হাত সাৰি যাব নোৱাৰে। 4ৰ্থ প্ৰলয় আপোনালোকে দ্বাদশ স্কন্ধত পাব, য'ত ব্ৰহ্মাৰ 100 বছৰ হ'লে ব্ৰহ্মাকো ভগৱান কৃষ্ণই সংহাৰ কৰি তেওঁৰ উদৰত স্থান দিয়ে। আকৌ যেতিয়া প্ৰলয়ৰ শেষত পুনৰ স্থাপন কৰিব বিচাৰে, সংসাৰ সৃষ্টি কৰিব বিচাৰে, তেতিয়া তেওঁৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হয়। গতিকে
আল্টিমেটলি যিবিলাক অন্য দেৱ দেৱতা যিমান আছে সববিলাক প্ৰভু ভগৱন্তৰ মায়াৰ অধীন, গতিকে তেওঁলোকৰ নিজস্ব নিজৰ একোৱেই নাই, কেনেকৈ দিব? সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে ক'লে। এতিয়া ইয়াৰ পাছত কৈছে ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন, এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। পুৰুষৰ পুৰুষাৰ্থ এটাই বুলি কৈছে, ভকতৰ সংগত কেৱল শ্ৰৱণ কীৰ্তন কৰিব। পুৰুষাৰ্থ মানে চাৰিটা বস্তু দিছে, ধৰ্ম অৰ্থ কাম মোক্ষ, সেইটো পুৰুষৰ পুৰুষাৰ্থ বুলি কৈছে। কিন্তু যিসকল ভকত তেওঁলোকে এইটো প্ৰচিত কৰিলে, ভাগৱত ধৰ্মই পুৰুষাৰ্থৰ ওপৰত উঠিছে, সেইকাৰণে মুক্তিটো নিষ্পৃহ বুলি কয়। কৈতৱ ধৰ্ম বুলি কৈছে পুৰুষাৰ্থক, ধৰ্ম অৰ্থ কাম মোক্ষ। ভাগৱতৰ দ্বিতীয় মংগলাচৰণৰ শ্লোকটোত ধৰ্ম প্ৰয়োজিত কৈতৱ বুলি কৈছে। এই ধৰ্ম অৰ্থ কাম মোক্ষকো ত্যাগ কৰিব পাৰিলে যিজনে, কেৱল ভক্তি লাগে, তাৰ বাহিৰে আন একো নালাগে। কিন্তু সাধাৰণ দৃষ্টিত যদি আমি চাওঁ, যি পুৰুষাৰ্থ কৈছে ধৰ্ম অৰ্থ কাম মোক্ষ, ইয়াতো আপোনালোকে এটা ইণ্টাৰেষ্টিং বস্তু চাওক, ছিকুৱেঞ্চটো বৰ সুন্দৰকৈ দিছে, ধৰ্ম অৰ্থ কাম মোক্ষ। কিন্তু আমিবিলাকে কি কৰোঁ, ধৰ্মটোও বাদ দিলোঁ, মোক্ষৰ কথাও বাদ দিলোঁ, মাজৰ দুটাত লাগি থাকোঁ, কাম আৰু মোক্ষ, কাম অৰ্থ আৰু মোক্ষ, এই দুটা, ধৰ্ম অৰ্থ কাম মোক্ষ। ধৰ্মও বাদ দিলোঁ, মোক্ষও বাদ দিলোঁ, অৰ্থ লাগে আৰু কাম লাগে, অৰ্থ আৰু কাম লাগে, বছ এই দুটাত আমি লাগি আছোঁ। চাৰিটা অৰ্থৰ আমি দুটা বাদেই দিলোঁ, ধৰ্ম মোক্ষ এই দুটাক বাদ দি পেলাই মাত্ৰ মাজৰ দুটাত লাগি আছোঁ। যদি পুৰুষাৰ্থও কৰিব বিচাৰে তেতিয়াহ'লে পুৰুষৰ এই চাৰিটা পুৰুষাৰ্থ কৈছে, তাৰমানে ধৰ্মৰ মাজেৰে অৰ্থ উপাৰ্জন কৰা, সততাৰ মাজেৰে অৰ্থ উপাৰ্জন যদি কৰা যায়, সেই অৰ্থৰ দ্বাৰা কামনা বাসনা পূৰ্ণ কৰিব পাৰে, যিখিনি আমাক দৰকাৰ চলিবৰ কাৰণে, আৰু তেনেকুৱা কৰিলে আমি পৰম গতি লাভ কৰিব পাৰিম। বুজি পাইছে? আন আপুনি একো নকৰিলেও নিজৰ কৰ্মৰ মাজত ধৰ্মটো ৰাখক। আমি ধৰ্মটো জানি থৈ দিওঁ, কিন্তু কৰ্মত তাৰ অকণমানো প্ৰভাৱ নপৰে। ৰেলৱে লাইন দুডালৰ দৰে, ট্ৰেক দুডালৰ দৰে, ৰেল দুডালৰ দৰে, ধৰ্ম এফালে গৈ আছে আৰু কৰ্ম এফালে গৈ আছে, তাৰ পৰা আমাৰ কি লাভ হ'ব? সেইকাৰণে ধৰ্ম আৰু যি দুটা ধৰ্ম আৰু কৰ্ম, এই দুটা আমি মিলাব লাগিব। ধৰ্মৰ কথাখিনি আমি কৰ্মক্ষেত্ৰত যদি নানোৱেই, তেতিয়াহ'লে ধৰ্মটো জানি থৈ কি লাভ হ'ব? ইয়াত এতিয়া কৈছে শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি, ইহ পৰলোকত সুখত বিৰকতি। ইয়াৰ আগতে ক'লে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। আৰু এটা ইণ্টাৰেষ্টিং কথা বুজক, আমি আচলতে যে যিমানবিলাক দুখ কষ্ট পাইছোঁ, মানুহে জীৱনত যিমান দুখ কষ্ট পাইছে, তাৰ মূল কাৰণ এটাই, আমি হৰিৰ পৰা বিমুখ হৈ গৈ আছোঁ। বুজি পাইছে? আপুনি ধৰক ইয়াৰ পৰা যাব লাগে গুৱাহাটী, আপুনি যদি ডিব্ৰুগড়ৰ ফালৰ বাছত বহিল, তেতিয়াহ'লে আপুনি গুৱাহাটী কেতিয়াও নাপায়, আপুনি ডিব্ৰুগড়ৰ ফালেহে গৈ থাকিব, আৰু যিমান দূৰ বেছিকৈ গৈ থাকিব, সিমান গুৱাহাটীৰ পৰা বেছি দূৰলৈ গৈ থাকিব। আমাৰো গতিটো একে হৈ আছে, আমি বিমুখ হৈ পেলাই গৈ আছোঁ কাৰণে আমি আচল আনন্দটো ওচৰ চাপিব পৰা নাই। যিদিনাই ঈশ্বৰৰ সন্মুখ হ'ম, কেতিয়া হ'ব? যেতিয়া ভকতৰ সংগত এই তত্ত্ববিলাক বুজি পাব। ইয়াত এতিয়া এইকাৰণে কৈছে যে যিমানবিলাক বেলেগ কৰ্ম, ঈশ্বৰ শ্ৰৱণ কীৰ্তনৰ বাহিৰে বাকী যত যিমান বস্তু আছে, চববিলাক ব্যৰ্থ কৰ্ম, আৰু এইবিলাকে হৰি বিমুখ কৰিব। তাৰপাছত ইয়াত কৈছে শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি, ইহ পৰলোকত সুখত বিৰকতি, মোক্ষটো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথাত নকৰে কোনে ৰতি। যিটো কথা শ্ৰৱণ কৰিলে আমাৰ মন শুদ্ধ হয়, মই প্ৰথমে কৈছোঁ এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে। ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ড প্ৰথম অধ্যায় 12 নম্বৰ শ্লোকত লিখিছে যে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। সেইকাৰণে ইয়াত গুৰুজনাই লিখিছে, আনি কি কৈছে, শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি। আমি যিমান শ্ৰৱণ কৰিম, শ্ৰৱণ কৰাৰ লগে লগে আমাৰ কি হ'ব? জ্ঞান উপজিব, আৰু তাৰ পাছত আমাৰ মতি শুদ্ধ হ'ব, মনৰ ভাৱবিলাক শুদ্ধ হ'ব। ইহ পৰলোকত সুখত বিৰকতি, তেতিয়া আপোনাৰ সুখৰ প্ৰতি কোনো ধৰণৰ আসক্তি নাথাকে, বৈৰাগ্য ভাৱ আহিব। মোক্ষটো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথাত নকৰে কোনে ৰতি।
মুক্তিতকৈ শ্ৰেয় বুলি কৈছে সপ্ৰেম ভকতি এনেকুৱা ভক্তি আপোনাক দিব কেৱল শ্ৰৱণ কীৰ্তনত ভকতৰ সংগত ইমান সুবিধা পোৱাৰ পাছতো কোনেনো হৰি কথা শ্ৰৱণ নকৰিব এইটো কৈছে ইয়াত হেন শুনি সুতত সৌনকে বিনামন্ত আউৰ কিবা সুকত নিপতি পুচিলন্ত শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈলা সংবাদ কহিও নিৰন্তৰ আপোনালোকক আমি অলৰেডি কৈছোঁ যে কথা বতৰা চলি আছে সৌনক আৰু সুতৰ মাজত সৌনক মানে 28 সহস্ৰ ঋষিৰ মুখীয়া আৰু সুত মুনি তেওঁলোকৰ মাজত কথা চলি আছে কোন কথা শুকদেৱে পৰীক্ষিতক যিখিনি কৈছিল সেইখিনি কথা বতৰা সেইকাৰণে এতিয়া শুকদেৱে পৰীক্ষিতক কোৱা কথাখিনি সুত মুনিয়ে সৌনক আদিক কৈ থাকোঁতে অলপ মাজত যেতিয়া গেপ পৰিছে এতিয়া সৌনকে প্ৰশ্ন কৰিছে যে আৰু কি কৈছিল দুইজন বৈষ্ণৱৰ মাজত আৰু কি কথা বতৰা হ'ল এই কথাখিনি মোক কোৱা তাৰপাছত ইয়াত এতিয়া আহিছে শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈলা সংবাদ কহিও নিৰন্তৰ ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ যিজনে অকণমানো কৃষ্ণ কথা নুশুনে তেওঁলোকৰ আয়ুস নিচাতে সূৰ্যই হৰণ কৰি লৈ যায় বুলি কৈছে অৰ্থাৎ সময়ে তেওঁলোকৰ আয়ুস এনেই নষ্ট কৰিলে হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কহক আয়ু সামফল আমাৰ সেইকাৰণে ইয়াত এতিয়া কৈছে সৌনকে কৈ আছে সুতমুনিক যে হে সুতমুনি কৃষ্ণ কথা সংসাৰতে সাৰ গতিকে তুমি আমাক কৃষ্ণ কথা আৰু শুনোৱা ইয়ালৈ